বিজনীৰ আনন্দ বজাৰত আধাৰ কাৰ্ড মাটিৰ খাজনাৰ লগতে বিভিন্ন সমস্যালৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সজাগতা সভা। চিৰাং জিলাৰ বিজনীৰ আনন্দ বজাৰৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত বৃহস্পতিবাৰে আবেলি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিৰাং জিলা কমিটি আৰু বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাৰ সভাপতিত্ব কৰে সমাজসেৱক জ্যোতিষ চৰকাৰে। উক্ত সভাত বাঙালীসকলৰ বিভিন্ন সমস্যালৈ আলোচনা কৰা হয়। বাঙালীসকলৰ আধাৰ কাৰ্ডৰ সমস্যা, মাটি বাৰীৰ সমস্যা, ডি ভোটাৰৰ লগতে বিভিন্ন ধৰণৰ সমস্যালৈ আলোচনা কৰা হয়। এই সকল সমস্যা চৰকাৰে আজিলৈ কোনো সমাধান নকৰাৰ বাবে বাঙালীসকলে বিভিন্ন সমস্যাত পৰিব লগা হৈছে। আজিৰ সজাগতা সভাত স্থানীয় ৰাইজৰ উপস্থিত থাকি সিদ্ধান্ত লয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সকলো সমস্যা দূৰ নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা সভাপতি প্ৰভাত আৰ্য, বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সভাপতি আশীষ দাসৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা বুদ্ধিজীৱী সচেতন লোকসকলে অংশগ্ৰহণ কৰে। প্ৰথমতে মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সজাগতা সভাত ইনভাইট কৰিছোঁ, আপোনালোকে আহিছে, খুব ভাল লাগিছে আমাৰ। তো আমাৰ কেইটা উদ্দেশ্য লৈ আজি সজাগতা সভাৰ আয়োজন কৰিছোঁ। মেইন উদ্দেশ্য হ'ল আমি দীৰ্ঘদিনৰ সমস্যা যে মাটি বাৰী সমস্যা, আমি দীৰ্ঘদিন ধৰি এইটো ভুগি আছোঁ আৰু এইটো আমাৰ সমস্যা আজিৰ নহয় কিন্তু। আৰু এই সমস্যাৰ কথা কৈ আমাৰ যেতিয়া ইলেকশ্যন আহে, ইলেকশ্যনৰ সময়তে আমাৰ সাধাৰণ মানুহৰ পৰা এই সমস্যাৰ কথা কৈ ভোট লৈ নিজৰ গদিত বহি থাকে, কিন্তু আমাৰ কথা কেতিয়াও নাভাবে। তো আমি সকলো ৰাইজক অনুৰোধ কৰি আছোঁ যে আপোনালোকে সজাগ হ'ব লাগে যে আমাৰ এই যে সাধাৰণ মানুহৰ ঘৰত যাই এটা ভোটৰ কাৰণে অনুৰোধ কৰে ৰাজনীতি দলৰ মানুহে, সেইসকলক আপোনালোকে এটা প্ৰশ্ন কৰক না যে আমাৰ পৰা যে এই যে ইলেকশ্যন যেতিয়া আহে আপোনালোকে ঘৰত আহি আমাৰ পৰা ভোট লয়, আমাক এটা কথাই কৈ দিয়ে যে আপোনালোকৰ এইবাৰ মাটিৰ সমস্যা আমি দূৰ কৰিম, আপোনালোকক পাত্তা দিম। ক'ত গ'ল সেইবোৰ আপোনাৰ কথা? আমি আপোনালোকক প্ৰশ্ন কৰিছোঁ এই মিডিয়াৰ যোগেদি, আপোনালোকে আমাক এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন। লগতে আৰু এটা সমস্যা আহিছে যে আধাৰ কাৰ্ডৰ সমস্যা এনেকৈ আহিছে যে বহুতো আমি দেখিবলৈ পাইছোঁ বহুতো ঘৰত যে যদি 5টা ভাই আছে, ভণ্টি আছে, 2টাৰ আধাৰ কাৰ্ড হৈছে, 1টাৰ হোৱা নাই। এইটো কি ৰহস্য হৈ আছে যে এনেকুৱা হৈ আছে, স্কুলত নাম ভৰ্তি কৰিবলৈ পৰা নাই, বহুত অসুবিধাত আছে। তো আমি এবাৰ এনেকুৱা পদক্ষেপ ল'ম, যদি আমাৰ ইলেকশ্যনৰ আগত, যিটো ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগত যদি মাটিৰ খাজনা যদি চালু নকৰে, দ্বিতীয়তে পাট্টা যদি নিদিয়ে, আৰু এই যে আধাৰ কাৰ্ডৰ সমস্যা যিহেতু ভুগি আছে, এইসকলৰ যদি আধাৰ কাৰ্ডৰ যিটো অসুবিধা হৈ আছে, এইসকলৰ যদি সুবিধা নহয়, আমি ইয়াতে সকলো গাঁৱৰ পৰা মানুহ আমি মাতি আমি আলোচনাত বহিছোঁ। আজি আমাৰ অক্সিগুৰিৰ পৰা লক্ষীজোৰালৈকে আমাৰ ইয়াতে মানুহ আছে, আমি সকলো গাঁৱতে যে ইয়াৰ আগত মিটিং কৰিছোঁ। আমি এটা পদক্ষেপ এবাৰ ল'ম, ভোট বৰ্জন হ'ব, আপোনালোকে ভালদৰে বুজি লওক কথাটো। কাৰণ ইয়াতে আমাৰ কি হয় কিন্তু আমি কেতিয়াও নাভাবোঁ যে আমাৰ সাধাৰণ মানুহ বিভিন্ন জাতি জনগোষ্ঠী আজি বিপদত পৰি আছে আধাৰ কাৰ্ডৰ কাৰণে, সেই বিপদ আমি কেতিয়াও সহ্য নকৰোঁ, আপোনালোকে ভালদৰে জানে। আৰু আপোনালোকে এটা কথা চিন্তা কৰক, যিহেতু ৰাজনীতি মানুহ আছে, এতিয়া যাতে এই সাধাৰণ মানুহ ঘৰত আহি আপোনালোকে ভোটৰ কথা যাতে নকয়, এইটো আপোনালোকে এটা সজাগ হ'ব লাগে। এতিয়া যদি আপোনালোকে আকৌ আহি যদি এই ভোটৰ কথা মানুহৰ ঘৰত আহি কয়, আপোনালোকে এইটো এটা যে এনেকুৱা সন্মুখীন হ'ব, আপোনালোকে ভালদৰে বুজিব লাগে, এটা জগৰীয়া হ'ব। কাৰণ সকলোৱে এবাৰ সজাগ হৈছে, আপোনালোকে ভালদৰে বুজি লওক। আমাক যদি এই মাটিৰ সুবিধা এইবাৰ নিদিয়ে, আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। অতি সোনকালে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিটো আমাৰ সভাপতি দীপক দে মহাশয়, আমাৰ দীপক দে মহাশয়ৰ লগত অতি সোনকালে এটা বৈঠক হ'ব লাগিব। আমাক কি আশ্বাস দিয়ে, আশ্বাস ইলেকশ্যনৰ আগত দিব লাগিব, নহ'লে আমি ভোট বৰ্জন কৰিম।